हेलो एवरीवन मोर नतुन एटा भिडिओ आपनालोक सकलोके स्वागतम जनाइছো আজি ব্লগটো আৰম্ভ কৰি দিছো তো ব্লগটো চাই থাকিব এয়া উলাই ঘৰৰ পৰা প্ৰথমে ঘৰৰ ওচৰত থকা মা মংগলচন্দ্ৰী থানত আহিলো তাতে সেৱা জনালো আৰু আপোনালোকক দেখুৱাইছো সেউজীয়া পৰিবেশটো আৰু নীলা আকাশখন ইমান ধুনীয়া লাগিছে কিছু সময়ৰ বাবে ৰৈ থাকোতেই দেখিলো তলত সৰি পৰি আছিল চম্পা ফুল আমি যে খুব আঙুঠি বনাইছিলো সৰুতে আপোনালোকেও বনাইছিল নে বাৰু তাৰে পিছত ইয়াপা উলাই দি ধুনীয়াকে সবজি বজাৰ গলো সবজি বজাৰ কৰি মেলি লৈ আহিলো অকমান তাৰে পাছত এয়া লৰা শিক্ষক দিৱসৰ বাবে স্কুলত কিছু লাগা বস্তু আছিল হেবোৰ লৈ আহিলো আহি খুঠি চৰবত বনাই থৈ গৈছিল এই গৰমত হেইটো আগতে প্ৰথমে খাই ললো দেই তাৰে পাছতে কাপোৰ কানি হলাই লৈ এয়া তেলত দি দিলো পটল আৰু পটল ভাজি উঠি সেই তেলতে মই দি দিছো আলু কাৰণ কি হেতু তেলতে ভাজি আছো আৰু এফালে হেনেকে লাহে লাহে ভাজি মই এফালে জুগাৰু কৰি আছো মানে তাৰ পাছত আকৌ হেতু তেলতে দি দিলো কেটামান জলকীয়া তাৰে পাছত দি দিলো কাটি লোৱা পিয়াজখিনি এইখিনি ভালদৰে অকনমান ৰঙচুৱা কৰি ফ্ৰাই কৰি লৈ মই পিছি লোৱা আদা নহৰু পিয়াজ আৰু ৰঙা জলকীয়া দিছিলো দিয়া কাৰণে কালাৰটো ৰেড হৈছে ধুনীয়া হৈছে এইখিনি ধুনীয়াকে মই এতিয়া ফ্ৰাই কৰি লম সিম্পল কে বনাম কিন্তু আপোনালোকক দেখুৱাইছো কাৰণ ইয়াতে কিবা এটা মই এড কৰিম আজি তো এইখিনি ফ্ৰাই হোৱাৰ পাছত ধুনীয়াকে মই ধুই লোৱা মাংসখিনি ইয়াতে দি দিম মাংসখিনি দিয়াৰ পাছত অকনমান পাছতে মই ইয়াতে অকমান লৰাই উঠি তাৰ পাছত সোৱাদ অনুসৰি দি দিম নিমখ আৰু যেহেতু মই আগতে মেৰিনেট কৰি থব আজি সময় নহল সেই কাৰণে মই মছলাটো তামানে অকনমান এনে ধৰণে দিম এয়া হালধি লৈছো জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু আপোনাৰ মিট মছলা এনেকে দিলে অকমান টেষ্টটো বেলেগ হয় মেৰিনেট কৰিলেও টেষ্টটো বেলেগ হয় সেই কাৰণে আজি এনেকে দিম এইখিনি লৈ অকনমান তাতে পানী দি মই ধুনীয়াকে মিক্সাৰ এটা বনাই লম এইখিনি অকন ডাঠকে বনাইছো দেই মই কাৰণ ফ্ৰাই হে কৰি আছো মাংসটো তাৰ পিছত সেইখিনি মই আটাইখিনি দি দিলো দি মাংসত দি উঠি মই ধুনীয়াকে এতিয়া এইখিনি ভালদৰে লৰাই লম এইখিনি লৰাই তাৰ পিছত ঢাকনি দি মই এইফালে কলডিল আসলে কলডিল দিম আজি মাংসত কলডিল এটা মানে ঘৰতে আজি পাৰিছিলে আৰু কলডিলটো হাতেৰে কাটিলে খুব দাগ লাগে নহয় নে সেই কাৰণে মই ৰুকনিত এনেদৰে কৰো কোনোবাই নাজানিলে জানিব দেই এনেদৰে কৰিব মিহিও হয় ভালো হয় হাততো দাগ নালাগে তাৰে পাছত অকমান সময় নিমখত তিয়াই থৈ ধুনীয়াকে উঠাই আনি মই এতিয়া মাংসত এইখিনি দি দিলো আসলে এনেকে বনোৱাৰ এটা কাৰণো আছে বাচ্চাবোৰে কলডিলটো এনে খাব নিবিচাৰেতো মাংসত এনেদৰে দিলে সিহঁতে খায় তাৰে পাছত আপোনাৰ অকনমান মাংসটো কালাৰ কম যেন লাগাত মই ৰেড চিলি পাউডাৰ দি দিলো এয়া মোৰ আজি খানা হৈ গল ৰেডি এয়া খানাত আছিল আপোনাৰ ভাত অকনমান সালাড আৰু মানে বহুত বেছিও বনোৱা নাই বাৰু অকমান বনালো তাৰে পাছত এইফালে আছিল পটল ভাজি বেঙেনাৰ চপ কলডিলৰ হৈতে মাংস বিৰাট টেষ্টি লাগিছিল কিন্তু খাবলে নিজে বনাই নিজে কৈছো দেই সোৱাদ লাগিছে সঁচাকৈ সোৱাদ হৈছিল খাবলে তাৰপিছত ধুনীয়াকে দুপৰীয়া ভাত খাজ খাই ললো ইয়া কাম বন কৰি খাই বৈ আজৰি হৈ এবাৰ যাম এঠাইলৈ এটা দেখুৱাইও থাকো লগতে আপোনালোকৰ চাই কাৰণ দিনটো এতিয়াও শেষেই হোৱা নাই এতিয়া কেইটা বাজিলে আপোনাৰ 5:30 হৈছে আছে বাৰু অলপ সময় তাৰপিছতে ঘৰলৈ আহিম তো এতিয়া চাই থাকিব মোৰ লগতে ভিডিঅ'টো শেষ হ'লে কিবা কিবি কাম কৰি আছিলে সেইখিনি কৰি আহি সোমাই দিলো বিশালত চাওকচোন কাপোৰ দেখুৱাইছো নতুন কালেকশ্যন আহিছে যে আপোনালোকক দেখুৱাই দিছো দেই লগৰ কেইজনী মানুহ আহি আছে তাহাঁতেও কিবা কিবি কিনিব বোলে সেইকাৰণে অকণমান সময় ৰৈ দিলো সেইখিনি সময়ত আপোনালোকক অকণমান দেখুৱাই দিলো তাৰে পাছত দেখিছো এয়া চাওকচোন আৰ্টিফিচিয়েল ফুল ভাল লাগিছে কিন্তু মই মানে বিৰাট ভাল লাগে আৰু এজনী ডিনাৰ সেট ল'লে সেইবোৰ লৈ মেলি মই তাৰ পৰা উলাই দি আহি ঘৰ পালো ঘৰ পাই লৰা ছোৱালী পিজ্জা খাম বুলে আকৌ ঘৰৰ ওচৰত আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলো তাতে লৈ গলো এয়া চাওকচোন ইমান টেষ্টি পিজ্জা তাহাঁতক সেইবোৰ খোৱালো খুৱাই মেলি তাৰ পৰা উলাই দিলো তো আজি ভিডিঅ'টো ইমানে নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম আজিলে বাই বাই